असम के दरंग जिले के दलगांव क्षेत्र के बेसीमारी गांव में बंद पड़े एक कलवर्ट के कारण जलभराव की समस्या उत्पन्न होने का मामला सामने आया है। ग्रामीणों का आरोप है कि कलवर्ट के दोनों मुहानों को बंद किए जाने से पानी की निकासी रुक गई, जिससे पिछले एक सप्ताह से वार्ड संख्या 7 और 8 के 100 से अधिक परिवार प्रभावित है। लोगों का कहना है कि घरों, आंगनों और खेतों में पानी भरने से जनजीवन प्रभावित हो गया है तथा बच्चों, महिलाओं और बुजुर्गों को कठिनाइयों का सामना करना पड़ रहा है। ग्रामीणों ने दरंग जिले के उपायुक्त से हस्तक्षेप कर कलवर्ट खुलवाने और जल निकासी की व्यवस्था कराने की मांग की है। इस संबंध में राजस्व चक्र अधिकारी कार्यालय में लिखित शिकायत भी दी गई है। हालांकि आरोपों पर संबंधित पक्ष की प्रतिक्रिया सामने नहीं आई है। गाँव नाम हल बेसीमारी वार्ड नम्बर वार्ड नम्बर 8 और 9 কি কব কি কম আৰু মানে মই হুৰৰ পৰা এইটো ৰাস্তা চাই আছোঁ। ইফালে এটা পুৰণি কালভাৰ্ট আছিলে, কিন্তু এইটো কালভাৰ্ট দি পানী অহা যোৱা কৰিছিলে। এতিয়া কালভাৰ্টখনো বন্ধ কৰিছে আৰু আমাৰ ইফালে দুটা স্কুল আছে, এটা হ'ল বেছিমাৰী এম ই স্কুল আৰু এটা হ'ল প্ৰাথমিক বিদ্যালয়। বুজিছে, এইটো ৰাস্তা দি ল'ৰা ছোৱালী অহা যোৱা কৰিছিলে, কিন্তু এতিয়া পানীৰ সমস্যাৰ কাৰণে অহা যোৱা কৰিব নোৱাৰে। তাৰমানে আমাৰ সমস্যা মানে এইটোৱে, তাৰমানে এইটো বান্ধখন খুলি দিব লাগে, যিকোনো উপায়ে ইয়াৰ পানীখন কমাই দিব লাগে। ইয়াতে দেখা পাইছোঁ ঘৰ বাৰীত পানী উঠিছে। হয়, ইয়াতে ঘৰ বাৰীতো পানী আছে, মানুহে ৰান্ধি খাব নোৱাৰা হৈছে। এতিয়া চৌকাতো পানী উঠি গৈছে আৰু ইফালে খেতি বাতি যিবিলাক আছিলে, তাৰমানে খেতি বাতি এতিয়া কৰিব নোৱাৰা হ'ল, তাৰমানে পানীৰ তলত পৰি গৈছে। এতিয়া মানুহৰ পিছাৰিও ডুবিছে। দৰং জিলা প্ৰশাসনক কিবা ক'ব নেকি? প্ৰশাসনক আমি আৰু কি ক'ম, মানে আমি এইটোৱে দাবী জনাইছোঁ যাতে এইটো পানী যাতে খুলি দিয়ে, তাৰমানে এইটো ৰাস্তা দি যাতে ল'ৰা ছোৱালী চলাচল কৰিব পাৰে আৰু মানুহে যাতে খেতি বাতিবিলাক কৰি খাব পাৰে। মানে কালভাৰ্টৰ পানীটো কালভাৰ্টখন পুৰণি কালভাৰ্টখন খুলি দিব লাগে। নাম কি? এই গাঁওখনৰ নাম বেজীমাৰী। হয়, কি ক'ব, কি সমস্যা হৈছে? এইটো সমস্যা মানে আমাৰ এইটো উজান ফালে এইটো মানে কালভাৰটো বন্ধ কৰি দিয়াতে আমাৰ উজান ফালে বহুত 50, 60, 80 বিঘা মাটি জলাকাৰ হৈ গৈছে। এইটো মানুহে ৰোৱনী লগাব নোৱাৰে আৰু এতিয়া ৰাস্তাত পানীটো উঠি গ'ল। এতিয়া ইফালে দুটা স্কুল আছে, এটা LP স্কুল, এটা ME স্কুল। ল'ৰা ছোৱালী এইফালে আহিব নোৱাৰে, সেইফালে বহুত ঘূৰি আহিব লাগে, সমস্যা হৈ যায়। ল'ৰা ছোৱালীয়ে ইয়াত পঢ়ি পেলাই মানে কাপোৰ চাপোৰ ভিজি যায়, স্কুলত আহিব নোৱাৰে। আৰু আমাৰ ঘৰতো পানী চানী উঠি গ'ল, লেট্ৰিন চেট্ৰিন সব ভৰি গ'ল। আমাৰ সমস্যা হ'ল, বিৰাট সমস্যা হ'ল। এইটো বান্ধটো সেইটো নাকাটিলে আমি ইয়াত আপডাউন কৰিব নোৱাৰোঁ, সেইটো আমাৰ সমস্যা হ'ল। এইটো কালভাৰ্টটো বন্ধ কৰিলে কোনে? এইটো কালভাৰটো সেইফালে কালভাৰটো বন্ধ কৰি দিলে। কালভাৰটোৰ কাৰণে সেইটো বহুত মানুহৰ ঘৰ পানী উঠি গ'ল। কোনে বন্ধ কৰিলে? বন্ধ কৰিছে গোলাপে, আৰু এইটো বন্ধ কৰিছে ইব্ৰাহিমে। দুটা কালভাৰ্ট মানে বন্ধ। হ্যাঁ, এতিয়া আমাৰ চব জলাকাৰ হৈ গ'ল উজান ফালে। কি ক'ব এতিয়া, কি বিচাৰে? এইটো আমি বিচাৰোঁ এইটো খুলি দিব লাগে। এইটো এই কালভাৰটো ঠিকে আছে, কালভাৰ আপোনাৰ ভাটি ফালে এইটো মাটি ভৰি পেলাই কালভাৰটো বন্ধ কৰি দিছে, মাটিখিনি কাটি দিব লাগে, পানীটো গুচি যাব। সরকারে আমার কি ব্যবস্থাটা করে দিব দেখ, আমার 10,000 টাকার মাছ গেছে গা বাড়াইয়ে। সরকারের কাছে আমি বিচারটা চাই। কি নাম আপোনাৰ? আনুরা বেগম। গাঁও? গাঁও বেজিমারি, শিলপুকুরি বেজিমারি। চৰকাৰক কিবা ক'ব? হ্যাঁ, কি ক'ব? বিচার নাগে, আমার সহায় নাগে। 10,000 টাকার মাছ ছাড়ছি আমি, সারা মাছ বাড়ায় গেছে গা।